মৰাণ SBI বজাৰ শাখাৰ সন্মুখত বাইক আৰু স্কুটি সংঘৰ্ষত দুজন লোক গুৰুতৰভাৱে আহত হয়। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৰাণ SBI বজাৰ শাখাৰ সন্মুখত স্কুটি AS334170 আৰু KTM বাইক AS06AJ 8075 ৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত বাইক আৰোহী মৌখুটিৰ নিবাসী শিৱনাথ তান্তি 20 বছৰীয়া আৰু খটখটি ৰেলৱে চাইডিঙৰ নিবাসী নীলকান্ত পল 42 বছৰীয়া গম্ভীৰভাৱে আহত হয়। শিৱনাথ তান্তিক মৰাণ ৰাজ্যিক চিকিৎসালয়ত আৰু নীলকান্ত পলক মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হয়। শিৱনাথ তান্তি ডিব্ৰুগড়ৰ পৰা নিজৰ ঘৰ মৌখুটিলৈ গৈ থকা সময়তে সন্মুখৰ পৰা আহি থকা স্কুটিৰ সৈতে সংঘৰ্ষত হয়। ঘটনাস্থলীত উপস্থিত মৰাণ আৰক্ষীয়ে বাইক আৰু স্কুটি জব্দ কৰি থানালৈ নিয়াৰ লগতে ঘটনাটোৰ তদন্তত আৰম্ভ কৰিছে। ঘটনাটো একদম এক্সিডেণ্টটো ডাইৰেক্ট দেখা নাই, মানে আমি অকণমান 1 মিনিটমান পাছত দেখিছোঁ। মই অকণমান দূৰত আছিলোঁ। মুখামুখিকৈ এক্সিডেণ্টটো হোৱা লিখীয়া লাগিছে। একচুৱেলি কেমেৰা চালেহে গম পোৱা হ'ব। বাইক আৰু স্কুটিৰ মাজত এক্সিডেণ্টটো হ'ল। আপোনাৰ এজন মানে অকণ বেছিকৈ দুখ পাইছে, যিজন MMC এতিয়া আমি বেটেৰী ৰিক্সা দুজন মানে ভৰ্তি কৰিলোঁ। তেওঁ মানে আপোনাৰ ৰাস্তাৰ মাজতে পৰি গৈছিলে আৰু তেওঁ কথা বতৰা মাত কথা নাছিলেই। আৰু ইজন মানে আপোনাৰ ল'ৰা আছিলে, ডেকা ল'ৰা আছিলে। তেওঁ বাৰু অকণমান ঠিকে আছিলে। তেওঁ এক্সিডেণ্টটো হয় তেওঁ নিজে খোজকাঢ়ি ছাইডলৈ গুচি গ'ল। দুজন মানে কোৱা মতে বাইকখন অকণ স্পীডত আছিলে বুলি কৈছে। আৰু এইজনৰ ঘৰ আপোনাৰ মৰাণ চাইডিং বিজুলী নগৰৰ ওচৰত, ৰেল লাইনৰ কিনাৰতে এজনৰ ঘৰ। বাকী ল'ৰাজনৰ ঘৰ আমি ক'ত গম পোৱা নাই এতিয়ালৈকে। ঘটনাটো হ'ল মৰাণ আপোনাৰ এই SBI বেংক বজাৰ ব্ৰাঞ্চৰ ফ্ৰণ্টতে হ'ল। কি কৈছে? আৰক্ষী আহিলে এতিয়া। আৰক্ষী ইফালেও যোৱা দেখিছিলোঁ। MMCটো আহিলে, সোধ কৰিছে বাৰু। ৰাইট সাইডৰ পৰা পুৰা আহি আছে আৰু লেফট সাইডৰ পৰা আহি আছে, দুটা একেবাৰে ৰাস্তা বন্ধ